ঠাণ্ডাৰ দিনতো স্কিনখন আপোনাৰ সম্পূৰ্ণ উজ্জ্বল হৈ থাকিব। লগতে যদি দাগ আছে একেবাৰে দাগ নোহোৱা হ'ব। এইদৰে ঘৰুৱা পদ্ধতি ব্যৱহাৰ কৰিব। ঠাণ্ডাৰ দিনত মুখখন আপোনাৰো অনুজ্জ্বল শুকান, লগতে যদি দাগবোৰ আপোনালোকৰ বহুত বেছি হয় এই পদ্ধতিটো আপোনালোকে অৱলম্বন কৰিব। খুব সুন্দৰ ৰিজাল্ট আপোনালোকে দেখিবলৈ পাব আৰু মুখখন আপোনাৰ খুব ধুনীয়া হৈ থাকিব। ঠাণ্ডাৰ দিনতো উজ্জ্বল, লগতে আপোনাৰ স্কিনখন আপোনালোকে নিজে গম পাব যে ঠাণ্ডাৰ দিনতো যে আপোনাৰ স্কিনখন ইমান সুন্দৰ হৈ আছে। আৰু যদি দাগ আছে এই ৰেমেডিটো বহুত ভাল। আৰু পিম্পলছৰ কথাটো মই নকওঁ, পিম্পলছ বয়সৰ লগে লগে বহুতৰে হয়। খালি নখেৰে নুচুব, নহ'লে দাগবোৰ ৰৈ যায়। পিম্পলছ মোৰো ওলাইছিল এটা টাইমত বহুত বেছি। পলম নকৰি বস্তুখিনি আপোনালোকক চিনাকি কৰাই দিওঁ। এটা দাগো আপোনালোকে দেখিবলৈ নাপায়, লগতে আপোনালোকৰ স্কিনখন খুব সুন্দৰ ব্ৰাইট হৈ থাকিব। ইয়াতে মই ব্যৱহাৰ কৰিছোঁ মচুৰ দাইলৰ গুড়ি। মচুৰ দাইলটো আপোনালোকে তিয়াই থৈ পেষ্ট বনাবও পাৰে, কিন্তু মই গুড়ি কৰি থৈ দিছোঁ। মচুৰ দাইলৰ গুড়ি, বেচন এচামুচ, লগতে কেঁচা গাখীৰ, আৰু ইয়াতে দিছোঁ মই এল'ভেৰা জেল। এইখিনি বস্তুৱে মচুৰ দাইলৰ গুড়ি, কেঁচা গাখীৰ, এল'ভেৰা জেল আৰু বেচন, আৰু অকণমান ভাত খোৱা চাউলৰ গুড়ি। খালি চাউলৰ গুড়িটো আপোনালোকে শুকান বা ভাজি লোৱা নল'ব, কেঁচা চাউলৰ গুড়ি ল'ব। আৰু এনেকে ধুনীয়াকে মাছাজ কৰাৰ নিচিনাকে কৰিব। ইয়াতে স্ক্ৰাবৰো কাম কৰে, যিহেতু চাউলৰ গুড়ি আছে আৰু মচুৰ দাইলৰ গুড়ি আছে। কিন্তু মচুৰ দাইলৰ গুড়িটো খুব ধুনীয়া আপোনালোকে মিহি কৰিব, যাতে বহুত দানা দানা হৈ নাথাকে। মই মচুৰ দাইলটো তিয়াই পেলাই অকণমান ধুই ধুনীয়াকে ৰ'দত অকণমান শুকাই লওঁ। শুকাই পেলাই সেইখিনি মিক্সিত খুব ধুনীয়াকে মাৰি দিওঁ আৰু তেনেকে থৈ দিওঁ। তাৰ পৰা ব্যৱহাৰ কৰি থাকোঁ, খুব ভাল হয়। মচুৰ দাইলে আমাৰ স্কিনখন টাইটনিঙতো সহায় কৰে। বহুতৰে বয়সৰ চাপ পৰে বা স্কিনখন লুজ হৈ যায়, তেতিয়া যদি আপোনালোকে মচুৰ দাইল এনেকে ব্যৱহাৰ কৰি লগাই, খালি বহুত শুকাই যাবলৈ নিদিব, একদম টান হৈ। অকণমান নৰ্মেল থাকোঁতে ধুই দিব। ব্যৱহাৰ কৰিব, কেনেকুৱা পাই জনাব। ঠাণ্ডাৰ দিনত স্কিনখন আচলতে বহুত ড্ৰাই হৈ যায়, অনুজ্জ্বল হয়। গম পাইছে বস্তুখিনি, আকৌ এবাৰ কৈ দিছোঁ। বেচন, কেঁচা চাউলৰ গুড়ি, এল'ভেৰা জেল আৰু কেঁচা গাখীৰ। বেচন, এইখিনি বস্তুৱে ধুনীয়াকে এনেকে পেষ্ট কৰি লগাব। কোনো ক্ষতি নাই, এইবোৰ ঘৰুৱা বস্তু, নেচাৰেল বস্তু। সদায় আমি প্ৰাকৃতিক বস্তু ব্যৱহাৰ কৰিব লাগে, য'ৰ পৰা একো ক্ষতি নহয়। লাভ নহ'লেও অন্ততঃ লছ হ'ব নালাগে। যিকোনো প্ৰডাক্ট আপোনালোকে নলগাব, স্কিনখন বেয়া হৈ যাব। মই নিজেও নলগাওঁ বা তেনেকুৱা প্ৰডাক্টৰ এডভাৰটাইজো নকৰোঁ। বহুত তেনেকুৱা প্ৰডাক্টৰ কাৰণে যোগাযোগ কৰে। এনেকে লগাব, লগাই 20 মিনিট সময় ৰাখি ধুই দিব। আচলতে কামৰ মাজতে আমি নিজকো অকণমান সময় দিব লাগে, নহয়নে? মোৰ নিজৰে তেনেকুৱা হৈ যায়, কিন্তু এতিয়া ভাবিছোঁ অলপ নিজক সময় দিম, কাৰণ নিজৰ দেহাটো ভালে থাকিলে কামবোৰ আমি ভালকে কৰি যাব পাৰিম। প্ৰত্যেকবাৰ নতুন বছৰত সেইটো সংকল্প লোৱা হয়, কিন্তু কি কৰিব, সেইটো সম্পূৰ্ণৰূপে ধৰি ৰাখিব পৰা নাই, কিন্তু এইবাৰ চেষ্টা কৰিম। এনেকৈ লগাব, জনাব ৰিজাল্টটো কেনেকুৱা পালে। পানী বেছিকৈ খাব। পুনৰবাৰ কৈছোঁ, পানীটো বহুত আমাৰ দৰকাৰী হাইড্ৰেট হৈ ৰাখিবৰ কাৰণে, স্কিন, চুলিখিনি এনেকৈ। আৰু যদি চকুৰ গুৰি ক'লা পৰা সমস্যা আছে, আপোনালোকে কেঁচা আলুৰ ৰস এচামুচ, মৌজোল এচামুচ আৰু কেঁচা গাখীৰ এচামুচ মিহলি কৰি ধুনীয়াকে চকুৰ গুৰিত এনেকে লগাব। আৰু ৰাতি শোৱাৰ আগত নাৰিকল তেল দুটোপাল লৈ মাছাজ কৰিব। খুব ভাল ৰিজাল্ট পাব। ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, সকলোৱে ব্যৱহাৰ কৰিব। ৰিজাল্টটো কেনেকুৱা পালে জনাব। পুনৰ নতুন ভিডিঅ' এটিৰে আপোনালোকক লগ পাম। আপোনালোক উপকৃত হ'লেহে মোৰ ভিডিঅ'টিয়ে সাৰ্থকতা লাভ কৰে।